নমস্কাৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল মই সোণাৰামে মোৰ ইউটিউব চেনেল নাথ কেয়াৰ এণ্ড শ্বেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই মোৰ ভিডিঅ'টোত স্বাস্থ্য সম্বন্ধে কিছু কথা ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক ৰক্তচাপ বা ব্লাড প্ৰেছাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মই তেখেতসকলক চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। এতিয়া হওক আমি ব্লাড প্ৰেছাৰ বা ৰক্তচাপনো কি আমি সেই বিষয়ে জানো। ব্লাড প্ৰেছাৰ আমাৰ হৃদযন্ত্ৰৰ লগত জড়িত, অৰ্থাৎ ৰক্তচাপ হৃদযন্ত্ৰৰ লগত জড়িত। হৃদযন্ত্ৰৰ বায়ুনিলয়ৰ অৰ্থাৎ লেফ্ট ভেন্ট্ৰিকুলৰ সংকোচনৰ বাবে এবিধ চাপৰ সৃষ্টি হয় আৰু সেই চাপৰ ফলত বায়ুনিলয়ৰ পৰা তেজ মহাধমনী অৰ্থাৎ এৰ'ট্ৰালে ওলাই ধমনী বেৰত চাপ দিয়ে আৰু ইয়াৰ ফলতেই আমাৰ তেজখিনি শৰীৰৰ কোষসমূহলৈ সঞ্চালিত হয় বা বিয়পি পৰে। ইংৰাজীত ক'বলৈ হ'লে ব্লাড প্ৰেছাৰ ইজ দি লেটাৰেল প্ৰেছাৰ exerted by blood on the vessel's wall while flowing through it. এতিয়া আমি আহোঁ ৰক্তচাপনো কেই প্ৰকাৰ। সাধাৰণতে ৰক্তচাপ দুই প্ৰকাৰ বুলি কোৱা হয়। এক নম্বৰ সংকুচিত ৰক্তচাপ, ইংৰাজীত চিষ্টলিক ব্লাড প্ৰেছাৰ বুলি কোৱা হৈছে। দুই নম্বৰ প্ৰসাৰিত ৰক্তচাপ আৰু ইংৰাজীত আমি ডায়েষ্টলিক বুলি কৈছোঁ। সংকুচিত ৰক্তচাপ হৈছে হৃদযন্ত্ৰৰ সংকোচন হোৱাৰ সময়ত হোৱা সৰ্বোচ্চ চাপ অৰ্থাৎ মেক্সিমাম প্ৰেছাৰ ডিউৰিং চিষ্টল। প্ৰসাৰিত ৰক্তচাপ হৈছে প্ৰসাৰণৰ সময়ত হোৱা সৰ্বনিম্ন তেজৰ চাপ। এতিয়া বয়স অনুসৰি আৰু লিংগ অনুসৰি স্বাভাৱিক ৰক্তচাপ বেলেগ বেলেগ হয়। মই স্ক্ৰীণত আপোনালোকক বয়স অনুসৰি পুৰুষ আৰু মহিলাৰ সংকুচিত আৰু প্ৰসাৰিত অৰ্থাৎ চিষ্টলিক আৰু ডায়েষ্টলিক সাধাৰণ ৰক্তচাপ যিটো অৰ্থাৎ স্বাভাৱিক ৰক্তচাপখিনি মই দি দিছোঁ, আপোনালোকে সেইখিনি ধুনীয়াকৈ চাই। আমি আহিছোঁ ৰক্তচাপৰ লগত জড়িত আৰু দুটা বিষয়ৰ পৰা অৰ্থাৎ দুই প্ৰকাৰৰ লগত। সেইটো হৈছে ধমনীৰ গতিৰ চাপ অৰ্থাৎ পালছ প্ৰেছাৰ। পালছ প্ৰেছাৰ হৈছে সংকুচিত আৰু প্ৰসাৰিত তেজৰ চাপৰ পাৰ্থক্য অৰ্থাৎ দি ডিফাৰেন্স বিটুইন systolic and accepted diastolic pressure. তাৰ পিছৰটো হৈছে মধ্যস্থ বা গড় চাপ অৰ্থাৎ ইংৰাজীত কোৱা হয় মিন প্ৰেছাৰ। ই দৰাচলতে সংকুচিত আৰু প্ৰসাৰিত তেজৰ চাপৰ গড় বা মধ্যম সংখ্যা। এজন প্ৰাপ্তবয়স্ক লোকৰ তিনিটা তেজৰ চাপৰ সম্বন্ধ এনেধৰণৰ সংকুচিত চাপ, প্ৰসাৰিত চাপ আৰু ধমনী চাপ। যদি আমি তাক এনেধৰণে লিখিব পাৰোঁ 3/2/1। যদি সংকুচিত চাপ 120 হয়, প্ৰসাৰিত চাপ 80 হ'ব আৰু ধমনীৰ চাপ 40 হ'ব। ৰক্তচাপ শৰীৰৰ গঠন বা অন্যান্য কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰশীল। এতিয়া আমি সেইসমূহ আলোচনা কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি বয়সৰ কথা। তেজৰ চাপ বয়স অনুসৰি বৃদ্ধি হয়। কেঁচুৱা অৱস্থাত অৰ্থাৎ যাক আমি ইনফেন্সি বুলি কৈছোঁ সংকুচিত চাপ 70ৰ পৰা 90 মিলিমিটাৰ পাৰস্তম্ভত থাকে। যৌৱনৰ আৰম্ভণিতে অৰ্থাৎ যাক ইংৰাজীত আমি পুবাৰ্টি বুলি কৈছোঁ তাত 110ৰ পৰা 120 মিলিমিটাৰ পাৰস্তম্ভৰ ভিতৰত থাকে। বৃদ্ধ অৱস্থা অৰ্থাৎ অল্ড এজ সেইখিনি সময়ত 140ৰ পৰা 150 মিলিমিটাৰ পাৰস্তম্ভ হয়। যিকোনো বয়সত সংকুচিত তেজৰ চাপ 150 মিলিমিটাৰ পাৰস্তম্ভৰ ওপৰ হ'লে আৰু প্ৰসাৰিত তেজৰ চাপ 100 মিলিমিটাৰৰ যদি বেছি হৈ যায় তাক বেছি বা উচ্চ ৰক্তচাপ বুলি ধৰা হয়। গড় হিচাপত 110ৰ পৰা 120 মিলিমিটাৰ পাৰস্তম্ভ সংকুচিত আৰু 70ৰ পৰা 80 মিলিমিটাৰ পাৰস্তম্ভ প্ৰসাৰিত স্বাভাৱিক তেজৰ ৰক্তচাপ বুলি কোৱা হয়। তাৰপিছত আহিলে আমাৰ লিংগ অৰ্থাৎ ইংৰাজীত যাক আমি ছেক্স বুলি কৈছোঁ। মহিলাসকলৰ সংকুচিত আৰু প্ৰসাৰিত তেজৰ চাপ পুৰুষতকৈ 45 বছৰ পৰা 50 বছৰ বয়সলৈকে কিছু নিম্নগামী হোৱা দেখা যায়। তাৰপিছত আছে আমাৰ গাৰ গঠন অৰ্থাৎ বিল্ড
শকত মেদবহুল লোকৰ সংকুচিত ৰক্তচাপ উচ্চ হোৱা দেখা যায় 4 নম্বৰতে আমি কৈছো ব্যায়াম সাধাৰণ ব্যায়াম কৰিলে স্বাভাৱিক ৰক্তচাপ অলপ বাঢ়ে আৰু কঠোৰ বা বেছি যদি শক্তি প্ৰয়োগ কৰি ব্যায়াম কৰা হয় তেতিয়াহ'লে সংকুচিত ৰক্তচাপ 180 মিলিমিটাৰৰ পাৰস্তম্ভ হোৱা পৰিলক্ষিত ইয়াৰ পিছত শৰীৰৰ অৱস্থান থিয় হৈ থকা অৱস্থাত প্ৰসাৰিত ৰক্তচাপ অৰ্থাৎ ডায়াষ্টলিক অলপ বেছি হয় আৰু থিয় হৈ থকা নাইবা বহি থকা অৱস্থাতকৈ কাটি হৈ থকা বা শুই থকা অৱস্থাত প্ৰসাৰিত ৰক্তচাপ কিছু পৰিমাণে নিম্নগামী ইয়াৰ পিছত আছে টোপনি শুই থকা অৱস্থাত অৰ্থাৎ টোপনি গ'লে সংকুচিত ৰক্তচাপ 10 পৰা 15 মিলিমিটাৰ পাৰস্তম্ভ কমি যায় বা নিম্নগামী হয় আহাৰ খোৱাৰ পিছত অৰ্থাৎ আফটাৰ ইনজেকশ্যন অফ দি মিল সংকুচিত ৰক্তচাপ অলপ বৃদ্ধি হয় আবেগ আৰু উত্তেজনা অৱস্থাত সংকুচিত ৰক্তচাপ বৃদ্ধি হয় এইখিনি আজি মোৰ ভিডিঅ'টো ৰক্তচাপৰ বিষয়ে জনাব লগা কিছু কথা ইয়াৰ পিছৰ ভিডিঅ'টো মই আপোনালোকক বিতংভাৱে আলোচনা কৰিম ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়ালৈকে যিসকল লোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে তেখেতসকলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল মোৰ ভিডিঅ'টো ইমানেই নমস্কাৰ জয় আই